প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 8.3 দিয়া 3 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 2 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা। 3 নম্বৰ প্ৰশ্ন দিছে যদি tan 2a = cot a - 18 ডিগ্ৰী য'ত 2a সূক্ষ্মকোণ তেন্তে a ৰ মান নিৰ্ণয় কৰা বা a ৰ মান উলিয়া। আমাক এই প্ৰশ্নটোত a ৰ মান উলিয়াব দিছে আৰু ইয়াতে 2a সূক্ষ্মকোণ বুলি কৈছে। সূক্ষ্মকোণ মানে আমি জানো যে কোণটোৰ মান 90 ডিগ্ৰীতকৈ কম হ'ব সূক্ষ্মকোণ মানে। ইয়াতে আমি আগৰ ভিডিঅ'টোত যে আলোচনা কৰিছোঁ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতবোৰ এইবোৰ ব্যৱহাৰ কৰি আমি ইয়াতে a ৰ মান নিৰ্ণয় কৰিম। প্ৰথমতে লিখি লওঁ দিয়া আছে আমাক প্ৰশ্নত এইখিনি দিয়া আছে যে tan 2a = cot a - 18 ডিগ্ৰী। এতিয়া আমি ইয়াৰে দুই পিনে একে কৰিব লাগিব। এইটো tan আছে এইটো cot আছে আমি এইটো সলনি কৰি দিম। আমি এই সূত্ৰটো জানো আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ যে tan θ সলনি আমি লিখিব পাৰোঁ cot 90 - θ। আমি tan θ সলনি cot 90 - θ লিখিব পাৰোঁ। এইখিনি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁৱে পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত তাতে আমি আলোচনা কৰিছোঁৱে tan θ সলনি আমি লিখিব পাৰোঁ cot 90 - θ। ইয়াতে থিটাৰ সলনি দিয়া আছে 2a। আমি এইখিনিয়ে লিখিম যে tan θ সলনি cot 90 - θ লিখিম। cot 90 ডিগ্ৰী মাইনাছ থিটা। ইয়াতে তোমালোকে মন কৰিবা যে থিটাৰ সলনি দিয়া আছে 2a। ইয়াতে আমি 2a লিখিব লাগিব। চ' একেখিনিয়ে লিখিছোঁ টেনৰ সলনি আমি cot লিখিছোঁ ইয়াতে cot লিখিছোঁ 90 - θ। যিহেতু ইয়াতে থিটাৰ সলনি 2a দিয়া আছে আমি ইয়াতে 2a লিখিছোঁ। এতিয়া এইখিনি একে থাকিব। এতিয়া এইটোও cot আৰু এইটোও cot ভাবিবা যে cotটো কেঞ্চেল হৈ গ'ল। ইয়াতে থাকিলে 90 ডিগ্ৰী মাইনাছ 2a ইকুৱেল a মাইনাছ 18 ডিগ্ৰী। এতিয়া যদি আমি 18টো মাইনাছ আছে এইপিনে আনি এইটো প্লাছ হ'ব আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে 90 এইটো মাইনাছ 18টো ইপিনে আনিলে এইটো প্লাছ 18 এনেকুৱাকৈ লিখিব পাৰোঁ। আৰু 2aটো আমি ইপিনে লৈ যাওঁ মাইনাছ 2aটো ইপিনে নিলে প্লাছ 2a এনেকুৱাকৈ লিখিব পাৰোঁ। 18টো আমি ইপিনে আনিছোঁ 2aটোক ইপিনে নিছোঁ কাৰণ আমি ধ্ৰুৱকটোক এটা ছাইডত লিখিব লাগিব আৰু চলকটোক এটা ছাইডত। 18 আৰু 90 প্লাছ কৰিলে আমি পাওঁ 108 আৰু 2a প্লাছ a কৰিলে আমি পাওঁ 3a। এতিয়া 3টো পূৰণ আছে ইপিনে আনিলে এইটো হৰণ হ'ব এনেকুৱাকৈ লিখিব পাৰোঁ 180/3 ইকুৱেল a। এইটো আমি কাটিব পাৰোঁ 3 3 গুণ 9 18 3 6 গুণ 18। এতিয়া a ইকুৱেল আমি 36 পাইছোঁ। আমি এনেকৈ লিখিব পাৰোঁ যে a ইকুৱেল 36। এৰ মান আমি পালোঁ 36 ডিগ্ৰী। এইটোৱে হ'ল উত্তৰ। এতিয়া 4 নম্বৰ প্ৰশ্ন যদি tan a = cot b প্ৰমাণ কৰা যে a + b = 90 ডিগ্ৰী। আমাক ইয়াতে দিয়া আছে যে tan a = cot b আৰু আমি প্ৰমাণ কৰি দেখুৱাব লাগিব যে a + b = 90 ডিগ্ৰী। একেধৰণে আমি কৰিম। প্ৰথমতে লিখি লওঁ যে দিয়া আছে tan a আমাক tan a = দিয়া আছে cot b। ইয়াতে আমি cot 90 - θটো ব্যৱহাৰ কৰিম যে cot θৰ সূত্ৰটো আমি জানো। cot θৰ সলনি আমি লিখিব পাৰোঁ tan 90 ডিগ্ৰী মাইনাছ থিটা। এইটো আমি জানো cot θৰ সলনি আমি লিখিব পাৰোঁ tan 90 - θ। ইয়াতে আমি cotটো সলনি কৰিম tanটো একে ৰাখিম। cot θৰ ঠাইত ইয়াতে b আছে cot θৰ সলনি আমি লিখিম tan 90 - θ। tan 90 - θৰ সলনি আছে ইয়াতে b। চোৱা ইয়াতে কি কৰিছোঁ cotৰ সলনি আমি লিখিছোঁ tan 90 - θ। যিহেতু cot θৰ সলনি আমি লিখিবই পাৰোঁ tan 90 - θ। ইয়াতে cotটো সলনি কৰি দিছোঁ cot θৰ সলনি লিখিছোঁ tan 90 - θ। থিটাৰ ঠাইত আছে ইয়াতে b লিখিছোঁ। এতিয়া দুই পিনে tanটো কেঞ্চেল হৈ গ'ল। ইয়াতে থাকিলে a = 90 - b মাইনাছ bটো ইপিনে আনিলে এইটো প্লাছ b হ'ব a + b = 90 ডিগ্ৰী। এইখিনি আমাক দেখুৱাব দিছিলে এইটোৱে হ'ল উত্তৰ। এতিয়া 5 নম্বৰ প্ৰশ্ন যদি sec 4a = cosec a - 20 ডিগ্ৰী য'ত 4a সূক্ষ্মকোণ তেন্তে n বাৰ উলিয়া। একেধৰণে আমি কৰিম আগৰ প্ৰশ্নটোৰ দৰে। ইয়াতে sec 4a = cosec a - 20 ডিগ্ৰী দিয়া আছে। sec 4a
এইখিনি দিয়া আছে যে cosec a minus 20 degree এতিয়া আমি ইয়াতে sec theta হলনি আমি লিখিব পাৰো cosec 90 degree minus theta এতিয়া আমি এইখিনি ব্যৱহাৰ কৰিম sec theta হলনি আমি লিখিব পাৰো cosec 90 minus theta ইয়াতে cosec 90 minus theta হলনি আছে 4a ইয়াতে 4a লিখিব লাগিব ইপিনেও cosec আছে a minus 20 degree cosec দুই পিনে ক্যান্সেল হৈ গল ইয়াতে থাকিলে 90 degree minus 4a আৰু ইপিনে থাকিলে a minus 20 degree এটা 22 আমি ইপিনে আনিব পাৰো তো 90 degree minus 22 ইপিনে আনিলে plus 20 আৰু minus 4a টো ইপিনে নিম minus 4a টো ইপিনে আনিলে plus 4a 90 plus 20 কৰিলে আমি 110 পাওঁ আৰু 4a plus a কৰিলে আমি পাওঁ 5a 5 টো কোন আছে ইপিনে আনিলে এটা হৰণ হ'ব 5 এৰে হৰণ কৰিলে 5 into 2 10 আকৌ 5 into 2 10 মানে এৰ মান আমি পালো 22 ডিগ্ৰী এটোৱে হল উত্তৰ এতিয়া 6 নম্বৰ প্ৰশ্ন যদি AB আৰু C কোণ কেইটা ABC ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin B plus C by 2 equal cos A by 2 আমাক ইয়াতে কৈছে যে AB আৰু C কোণ কেইটা ত্ৰিভুজ ABC ৰ অন্তঃকোণ তেন্তে আমাক দেখুৱাব লাগিব যে sin B plus C by 2 equal cos A by 2 ইয়াতে আমি ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টিটো ব্যৱহাৰ কৰিম আমি জানো যে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী মানে ত্ৰিভুজৰ আমি এই তিনিটা কোণ যদি যোগ কৰো আমি 180 ডিগ্ৰী পাওঁ কাৰণ ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি হ'ল 180 ডিগ্ৰী আমি প্ৰথমতে এইটো লিখি লও যে ত্ৰিভুজ ABC ত কোণ A যেহেতু AB আৰু C তিনটা অন্তঃকোণ মানে ধৰিলো এইটো ত্ৰিভুজ ABC ইয়াৰ এইটো এটা কোণ আৰু এইটো এটা কোণ এই তিনটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাওঁ ইয়াতে আমি লিখিম যে কোণ A কোণ C ইনটু আমি ইয়াতে দিয়া নাই যোগ কোণ B যোগ কোণ C সমান সমান 180 ডিগ্ৰী কাৰণ এটো হল যে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি এতিয়া ইয়াতে আমি কি কৰিম আমি লিখিলো যে A plus B plus C equal 180 ডিগ্ৰী এতিয়া তোমালোকে ইয়াৰ লগত মিলাব চেষ্টা কৰিবা ইপিনে আছে B plus C কোণ B আৰু C ইপিনে আছে A টো সোঁফালে আছে আমি কি কৰিম A টো সোঁফালে নিম ইপিনে B plus C টো ৰাখিলো এটো প্লাস ইপিনে গলে এটো মাইনাস হ'ব এটো মাইনাস A আমি এটা এটাকে মিলাব চেষ্টা কৰিম প্ৰথমতে B plus C টো বাও পিনে ৰাখিলো আৰু A টোক আমি সোঁ পিনে নিছো A টোক সোঁ পিনে লৈ গলো এতিয়া ইয়াৰ লগত মিলাব চেষ্টা কৰিম ইয়াত কি দেখিছো আমি 2 ৰে হৰণ কৰিছে আমি ইয়াতেও 2 পিনে 2 ৰে হৰণ কৰিম এটা 2 ৰে হৰণ কৰিলে এটো কি হ'ব B plus C by 2 পিনে 2 ৰে হৰণ কৰিছো এতিয়া 180 যদি আমি 2 ৰে হৰণ কৰো আমি কি পাও 90 ডিগ্ৰী আমি ইয়াত 90 ডিগ্ৰী লিখিলো ইয়াক 2 ৰে হৰণ কৰিছো আকৌ 1 2 ৰে হৰণ কৰিলে A by 2 সো ইপিনেও 2 ৰে হৰণ কৰিছো ইপিনেও 2 ৰে হৰণ কৰিছো ইয়াত যেহেতু 2 ৰে হৰণ কৰা আছিল ইপিনে 2 ৰে হৰণ কৰিলে by 2 থাকিব 180 ক 2 ৰে হৰণ কৰিলে 90 হ'ব আকৌ 1 2 ৰে হৰণ কৰিলে A by 2 এতিয়া কি কৰিবা ইয়াতে কি কৰিছে sin এৰে পূৰণ কৰিছে আমিও দুই পিনে sin এৰে পূৰণ কৰিম ইপিনে sin এৰে পূৰণ কৰিলো sin B plus C by 2 যদি পূৰণ কৰো দুই পিনে একেৰে পূৰণ কৰিব লাগিব এনেকুৱাকে নোৱাৰিম যে ইপিনে sin এৰে পূৰণ কৰিছো ইপিনে cos এৰে পূৰণ কৰিম তেনেকুৱাকে আমি নোৱাৰিম পূৰণ কৰিলে আমি দুই পিনে একেৰে পূৰণ কৰিব লাগিব ইপিনে sin এৰে পূৰণ কৰিছো ইপিনে আমি sin এৰে পূৰণ কৰিম sin 90 minus A by 2 সো দুই পিনে আমি sin এৰে পূৰণ কৰিছো এতিয়া বাও পক্ষটো মিলি গল sin B plus C by 2 সো sin B plus C by 2 মিলিছে ও পিনেটো আমি মিলাব লাগিব এটো sin B plus C by 2 এতিয়া এটো সূত্ৰত পৰিছে sin 90 minus theta এটো আমি জানো sin 90 minus theta এটো সূত্ৰটো হল cos theta ইয়াতে আমি এটো লিখিব পাৰিম যে sin 90 minus theta মানে হল cos theta ইয়াতে লিখিম যে cos theta হলনি আছে A by 2 সো এইখিনি আমাক প্ৰমাণ কৰিব দিছিলে এটো হৈ গল উত্তৰ
এতিয়া 7 নম্বৰ প্ৰশ্ন sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 আৰু 45 ৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা এইটো প্ৰশ্ন একেবাৰে সহজ ইয়াৰে কোণ কিটা আমি 0 আৰু 45 ৰ মাজত প্ৰকাশ কৰিব লাগে ইয়াৰে কোণটো কিমান দিয়া আছে 67 to 0 আৰু 45 ৰ মাজত নাই আমি এই কোণটো 0 আৰু 45 ৰ মাজত দেখুৱাব লাগিব আকৌ এইটো কোণ 75 দিয়া আছে 75 কোণটো আমি হলনি কৰি 0 আৰু 45 ৰ মাজৰ কোনো এটা কোণ ল'ব লাগিব ইয়াতে প্ৰথমতে দিয়া আছে যে sin 67 ডিগ্ৰী আৰু cos 75 ডিগ্ৰী আমি এই 67 টো হলনি কৰিম আমি 90 ৰ পৰা যদি 67 মাইনাস কৰো আমি কি পাওঁ আমি পাওঁ 23 আমি লিখিব পাৰো 67 ৰ হলনি 90 minus 23 অকল এই কোণটো হলনি কৰি দিবা ইয়াতে লিখিবা যে 90 minus 23 কাৰণ 67 ৰ হলনি আমি লিখিব পাৰো 90 minus 23 আকৌ cos 75 আছে 90 ৰ পৰা যদি 75 মাইনাস কৰো আমি পাওঁ 15 ডিগ্ৰী এতিয়া 75 ৰ হলনি আমি লিখিম 90 minus 15 ডিগ্ৰী সো আগৰ প্ৰশ্নটো যেনেকুৱাকৈ কৰিছিলো তেনেকুৱাকৈ কৰি আছো এটো কোন হলনি কৰি দিছো 67 ৰ হলনি আমি লিখিছো 90 minus 23 কাৰণ 90 ৰ পৰা 23 মাইনাস কৰিলে আমি পাওঁ 67 আকৌ 90 ৰ পৰা 15 মাইনাস কৰিলে আমি পাওঁ 75 এটো সূত্ৰত পৰিলে যে sin 90 minus theta sin 90 minus theta টো হল cos theta theta হলনি আছে 23 ডিগ্ৰী আকৌ cos 90 minus theta হল sin theta আকৌ theta হলনি আছে 15 ডিগ্ৰী এতিয়া চোৱা কোণটো কিমান পালো আমি 23 ডিগ্ৰী এটো 0 আৰু 45 ৰ মাজত থাকিব 23 আকৌ এটো কোণ পাইছো 15 ডিগ্ৰী 15 ডিগ্ৰী তো 0 আৰু 45 ৰ মাজত আছে মানে কোণটো আমি 0 আৰু 45 ৰ মাজত নিলো এটোৱে হল উত্তৰ এতিয়া 8 নম্বৰ প্ৰশ্ন যদি sec 5 theta equal cos x 0 minus 36 ডিগ্ৰী যত theta এটা সূক্ষ্মকোণ তেন্তে theta ৰ মান উলিয়া এই প্ৰশ্নটো এই 3 নম্বৰ প্ৰশ্নবোৰৰ দৰে একে ধৰণতে আমি কৰিম ইয়াতে আমাক theta ৰ মান উলিয়াব দিছে এই theta টো যে দিয়া আছে এই theta টোৰ মান আমি উলিয়াব লাগিব আগৰ প্ৰশ্নবোৰৰ দৰে একে ধৰণতে আমি কৰিম প্ৰথমতে লিখিলো আমাক দিয়া আছে sec 5 theta equal cosec theta minus 36 ডিগ্ৰী এইখিনি আমাক দিয়া আছে এতিয়া আমি sec theta টো হলনি কৰিম sec theta ৰ হলনি আমি লিখিব পাৰো যে cosec 90 minus theta এটো আমি লিখিব পাৰো sec theta টো cosec 90 minus theta ৰ সমান এটা আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম sec theta হলনি আমি লিখিম cosec 90 minus theta ইয়াতে cosec 90 minus theta হলনি আছে ইয়াতে 5 theta ইয়াতে অকল কোণটো হলাই দিবা কোণটো আমি ইয়াতে থিটা লিখিছিলো সেই কাৰণে ইয়াতে থিটা আছিল ইয়াতে থিটা হলনি আছে 5 থিটা ইয়াতে আমি 5 থিটা লিখিম এটা ইপিনে একে থাকিব cosec theta minus 36 ডিগ্ৰী এতিয়া দুই পিনে cosec টো ক্যান্সেল গল ইয়াতে থাকিলে 90 minus 5 theta আৰু ইপিনে থাকিলে theta minus 36 ডিগ্ৰী এতিয়া 36 টো আমি ইপিনে আনিম 90 minus 36 to ইপিনে আনিলে plus 36 আৰু minus 5 theta to ইপিনে আনিলে plus 5 theta 36 আৰু 90 plus কৰিলে আমি পাওঁ 126 আকৌ 5 plus 1 6 theta 6 টো পূৰণ আছে ইপিনে আনিলে এটো হৰণ হ'ব বা আমি এনেকুৱাকৈ লিখিব পাৰো 126 by 6 equal theta 6 এর আমি ক্যান্সেল কৰিব পাৰো 6 into 2 12 6 into 1 6 আমি পালো ইয়াতে 21 ডিগ্ৰী মানে থিটাৰ মানটো হল 21 ডিগ্ৰী এইটোৱে হল উত্তৰ এতিয়া 8 2 নম্বৰ প্ৰশ্ন যদি sin a equal cos 33 ডিগ্ৰী a less than 90 ডিগ্ৰী মানে a এর মানটো 90 ডিগ্ৰীকে কম মানে a টো সূক্ষ্মকোণ আৰু আমাক ইয়াতে a এর মান উলিয়াব দিছে আমাক দিয়া আছে যে sin a equal cos 33 ডিগ্ৰী প্ৰথমতে আমি এইখিনি লিখিলো এইখিনিৰ পৰা আমি a এর মান উলিয়াম দিয়া আছে sin a equal cos 33 degree ইয়াতে আমি sin theta হলনি আমি লিখিব পাৰো cos 90 minus theta
ইয়াতে এইখিনি ব্যৱহাৰ কৰিম ইয়াতে sin থিটাৰ সলনি আমি লিখিম cos 90 minus theta cos 90 minus theta সলনি আছে ইয়াতে a আৰু পিনে cos 33 ডিগ্ৰী দুই পিনে cos টো ক্যান্সেল গল ইয়াতে থাকিলে 90 ডিগ্ৰী minus a equal 33 ডিগ্ৰী এতিয়া আমি 33 টো ইপিনে লৈ আহো এটো প্লাস আছে ইপিনে আনিলে মাইনাস হ'ব মাইনাস হৈ যাব আৰু মাইনাস এটো ইপিনে নিলে প্লাস হ'ব 90 ৰ পৰা 33 মাইনাস কৰিলে আমি পাও 57 মানে a ৰ মান পালো আমি 57 ডিগ্ৰী এটোৱে হল উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন sin 2a equal cos a plus 15 ডিগ্ৰী যত 2a less than 90 ডিগ্ৰী a ৰ মান উলিয়া আমাক ইয়াতে sin 2a equal cos a plus 15 ডিগ্ৰী এখিনি দিয়া আছে আৰু ইয়াতে কৈছে 2a less than 90 ডিগ্ৰী 2a less than 90 ডিগ্ৰী মানে 2a টো সূক্ষ্মকোণ আৰু ইয়াতে আমাক a ৰ মান উলিয়াব দিছে এইবোৰ একে ধৰণৰ প্ৰশ্ন দিয়া আছে ইয়াতে আমাক sin 2a দিয়া আছে sin 2a equal cos a plus 15 ডিগ্ৰী এতিয়া ইয়াতে আমি sin থিটাৰ সূত্ৰটো ব্যৱহাৰ কৰিম sin থিটাৰ সূত্ৰটো হ'ল যে cos 90 minus theta এইটো সূত্ৰ ব্যৱহাৰ কৰিম ইয়াতে sin থিটাৰ সলনি cos 90 ডিগ্ৰী minus theta থিটাৰ মানে আছে ইয়াতে 2a ইপিনে একে থাকিব এতিয়া cos cos cancel গল ইয়াতে থাকিলে 90 ডিগ্ৰী minus 2a আৰু ইপিনে থাকিলে a plus 15 ডিগ্ৰী এতিয়া আমি plus 15 টো ইপিনে আনো ইয়াতে 90 ডিগ্ৰী plus 15 টো ইপিনে আনিলে minus 15 আৰু minus 2a টো ইপিনে আনিলে plus 2a 90 ৰ পৰা 15 minus কৰিলে আমি পাও 75 2a plus a 3a এতিয়া 3 টো পূৰণ আছে ইপিনে আনিলে তো হৰণ হ'ব এটা হ'ব 75 by 3 আৰু ইপিনে হ'ল a 3 ৰে কাটিব পাৰো 3 into 2 6 15 3 into 5 15 a ৰ মান আমি পালো 25 ডিগ্ৰী এটোৱে হল উত্তৰ এতিয়া 8 ৰ 4 নম্বৰ প্ৰশ্ন যদি sin 3x plus 10 equal cos x plus 20 তেন্তে x ৰ মান লিয়া ইয়াতে আমাক sin 3x plus 10 equal cos x plus 24 দিয়া আছে আৰু আমাক x ৰ মান নিৰ্ণয় কৰিব দিছে প্ৰথমতে লিখিলো এখিনি দিয়া থাকাখিনি দিয়া আছে sin 3x plus 10 equal cos x plus 24 এতিয়া ইয়াতে আমি একে সূত্ৰ ব্যৱহাৰ কৰিম তোমালোকে এইখিনিক ভাবি লবা যে এইখিনি থিটা 3x plus 10 এইখিনি থিটা এতিয়া sin থিটাৰ সলনি আমি লিখিব পাৰো যে cos 90 minus theta আমি এইখিনি লিখিব পাৰো আমি এইটোৱে ব্যৱহাৰ কৰিম ইয়াতে sin থিটাৰ সলনি আমি লিখিম cos 90 minus theta theta মানে এই গুটিখিনি মিলি theta হ'ব ইয়াতে cos সেকেন্ড ব্র্যাকেট দিলো 90 ডিগ্ৰী minus theta theta মানে এইখিনি সেকেন্ড ব্র্যাকেট ক্লোজ সো একে ধৰণে কৰিছো sin theta ঠাইত কি লিখিছো cos 90 minus theta sin ৰ ঠাইত cos এটো sin ৰ ঠাইত cos তাৰ পিছত 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো মাইনাস মাইনাস আৰু থিটাৰ সলনি যেটো এইখিনি আছে এইখিনি থিটাৰ সলনি লিখিছো এতিয়া এটা থাকিব cos x plus 24 এতিয়া দুয়ো পিনে cos ক্যান্সেল হৈ গল ইয়াতে থাকিলে 90 এটো মাইনাস এৰ ওপৰত কৰিলে -3x minus into plus -10 cos to cancel হৈ গৈছে এটো cos cancel ইয়াতে থাকিলে x plus 24 90 minus 10 কৰিলে আমি পাও 80 ডিগ্ৰী আৰু ইপিনে x plus 24 এটা plus 24 ইপিনে আনিলে এটো -24 হ'ব এটো 80 ডিগ্ৰী -24 ডিগ্ৰী হ'ব আৰু -3x টো ইপিনে দিলে +3x হ'ব আগৰে পৰা ইয়াতে x আছে এতিয়া -3x টো নিউ ইপিনে +3x এতিয়া 80 ৰ পৰা 24 মাইনাস কৰিলে আমি পাও 56 এটা হৈ যাব 56 আৰু 3x + x 4x এতিয়া 4 টো পূৰণ আছে ইপিনে নিলে হৰণ হ'ব এটা হ'ব 56 by 4 আৰু ইপিনে থাকিলে x এটো ক্যান্সেল কৰিব পাৰো 4 into 1 4 16 4 into 4 16 মানে x ৰ মান পালো আমি 14 এইখন আমি উত্তৰটো পালো যে x = 14 ডিগ্ৰী